Hello everyone, স্বাগতম জনাইছো অনলাইন টিউশন আসামৰ আন এটা ভিডিঅ' লৈ। আজিৰ ভিডিঅ'টোত আমি ডিসকাস কৰিম ক্লাছ 10ৰ ইংলিছৰ চেপ্টাৰ 1 এ লেটাৰ টু গড। এই চেপ্টাৰটো আৰম্ভ কৰাৰ আগতে মই তোমালোকক ক'ব খুজিছো, যদি তোমালোকে চেপ্টাৰটো ভালকে বুজি পোৱা তেন্তে ইয়াৰ ভিতৰুৱা কোৱেশ্চনছখিনিৰ এনসাৰ তোমালোকে কৰিব পাৰিবা। কিন্তু তোমালোকক যদি অকল কোৱেশ্চনৰ এনসাৰখিনি লাগে তেন্তে ইয়াৰ যিটো পিছৰ ভিডিঅ' মই আপলোড কৰিছো সেইটোত ইটো পৰাৰ গোটেইখিনি এনসাৰ কোৱেশ্চনৰ এনসাৰ দিয়া আছে। তো তোমালোকে যদি পাৰ্টটো বুজিব নোখোজা অকল এনসাৰখিনি লাগে কোৱেশ্চনৰ, দেন তোমালোকে সেইটো ভিডিঅ' চোৱা, ডেসক্ৰিপচনত লিংক দিয়া আছে। আৰু যদি তোমালোকে পাৰ্টটো ভালকে বুজিব খোজা তেন্তে এই ভিডিঅ'টো সম্পূৰ্ণ চাবা, ঠিক আছে। এ লেটাৰ টু গড, এখন চিঠি ভগৱানলৈ। আৰু এইটো চেপ্টাৰ লিখিছে জি.এল. ফুইণ্টেছে। এইজন হৈছে জি.এল. ফুইণ্টেছ আৰু ই হৈছে মেক্সিকান। আৰু তোমালোকে ক'বা মেক্সিকো ক'ত আছে? এইটো ইউনাইটেড ষ্টেটৰ, এইটো আমেৰিকাকো তাৰ তলত আছে। তো এইখন কাণ্ট্ৰিৰ পৰা এই ৰাইটাৰজন হয়। আৰু এই কাণ্ট্ৰিত যিটো ইহঁতে কাৰেঞ্চি ইউজ কৰে সেইটোৰ নাম হৈছে পেছো। আমি যেনেকা ৰুপি ইউজ কৰোঁ ইয়াত ইউজ কৰা হয় পেছো। এই পেছৰ বিষয়ে আমি এইটো পঢ়াত আৰু অলপ জানিব পাৰিম, ঠিক আছে। এতিয়া চেপ্টাৰটো ষ্টাৰ্ট কৰোঁ। দ্য হাউচ, দ্য অনলি ওৱান ইন দ্য এণ্টায়াৰ ভেলি। ঘৰটো গোটেই উপত্যকাৰ ভিতৰতে একমাত্ৰ। ছেট অন দ্য ক্ৰেষ্ট অফ এ ল' হিল, নিম্ন পাহাৰৰ শিখৰত বহি আছে। এইটো তোমালোকে পিকচাৰটো চাবা, ইয়াত কি আছে? গোটেই উপত্যকাত মাত্ৰ এটা ঘৰ আছে। From this height one could see the river and the field of ripe corn dotted with the flowers that always promised a good harvest. এই উচ্চতাৰ পৰাই নদীখন আৰু ফুলৰ বিন্দু বিন্দুকৈ থকা পকা কুঁহিয়াৰৰ পথাৰখন দেখা পোৱা গৈছিল, যিবোৰ সদায় ভাল চপোৱাৰ প্ৰতিশ্ৰুতি দিছিল। এইটো যিটো পইণ্টত আছে এই পইণ্টৰ পৰা কি দেখা গৈছিল? নিভাৰখন দেখা গৈছিল। আৰু এই যে পকা পকা যিবিলাক কুঁহিয়াৰ আছিল এইবিলাক দেখা গৈছিল। লগতে কি আছিল? ডটেড ফ্লাৱাৰ্ছ। তো উপত্যকাৰ এই যিটো পইণ্টত আমি থিয় হ'লে কি দেখা পোৱা যায়? পকা কুঁহিয়াৰৰ লগত নদীখন দেখা গৈছিল। The only thing the earth needed was a downpour or at least a shower. পৃথিৱীখনক প্ৰয়োজন আছিল একমাত্ৰ বৰষুণ বা অন্তত বৰষুণ। ইয়াত ডাউনপুৰ আৰু শাৱাৰে বৰষুণ বুজাইছে, কিন্তু ডাউনপুৰ যিটো আছে এইটো অলপ বেছি বৰষুণ বুজাইছে। আৰু শাৱাৰটো আমি শাৱাৰ কি কৰোঁ? এই যে বাথৰুমত থাকে, এইটো অলপমান হয়নে? তো অলপ পানী বুজাইছে। শাৱাৰটোৱে অলপ পানী বুজাইছে। আৰু যিটো ডাউনপুৰ আছে সেইটোৱে বৰষুণ বুজাইছে। Throughout the morning, Lenzo, who knew his fields intimately, had done nothing else but see the sky towards the northeast. গোটেই ৰাতিপুৱাটো লেন্স, যিয়ে তাৰ পথাৰবোৰ অন্তৰংগভাৱে চিনি পাইছিল, উত্তৰ পূব দিশৰ আকাশখন দেখাৰ বাহিৰে আন একো কৰা নাছিল। লেন্সয়ে ৰাতিপুৱা তেওঁৰ পথাৰখন চাইছিল আৰু অন্তৰংগভাৱে যিহেতু জানিছিল পথাৰখনৰ বিষয়ে, তেওঁ উত্তৰ পূব দিশৰ আকাশখন চাইছিল, ইয়াৰ বাহিৰে তেওঁ একো কৰিব পৰা নাছিল। Now we are really going to get some water, women. এতিয়া সঁচাকৈয়ে আমি কিছু পানী পাবলৈ গৈ আছো, মহিলা। এইটো লেন্সয়ে তাৰ ঘৈণীয়েকক কৈছিল। The woman who was preparing supper replied. মহিলা যিজনী ৰাতিৰ আহাৰ প্ৰস্তুত কৰি আছিল উত্তৰ দিলে। এইজন হৈছে মহিলাগৰাকী, ইয়াৰ পত্নী, লেন্সৰ পত্নী। আৰু তাই কি বনাই আছিল? ৰাতিৰ আহাৰ বনাই আছিল। ইয়ে তাক লেন্সক ৰিপ্লাই দিলে। কি ৰিপ্লাই দিলে? আহা চাই লওঁ। Yes, God willing. হয়, ভগৱানে ইচ্ছা কৰিলে। The older boys were working in the field, while the smaller ones were playing near the house until the woman called to them all, "Come for dinner." ডাঙৰ ল'ৰাবোৰ পথাৰত কাম কৰি আছিল আৰু সৰু ল'ৰাবোৰ ঘৰৰ ওচৰতে খেলি আছিল, যেতিয়ালৈকে মহিলাগৰাকীয়ে সকলোকে ৰাতিৰ আহাৰ খাবলৈ আহক বুলি মাতি নিদিছিল। It was during the meal that, just as Lenzo had predicted, big drops of rain began to fall. আহাৰ খোৱাৰ সময়তে লেন্সয়ে ভৱিষ্যবাণী কৰা মতে বৰষুণৰ ডাঙৰ টপালবোৰ পৰিবলৈ ধৰিলে। In the northeast, huge mountains of clouds could be seen approaching. উত্তৰ পূব পিনে ডাৱৰৰ বিশাল পাহাৰবোৰ ওচৰ চাপি অহা দেখা গৈছিল। এইটো উত্তৰ পূব পিন। আৰু ইয়াৰ পৰা কি দেখা গৈছিল? ডাঙৰ যিবিলাক মাউণ্টেইন, পাহাৰৰ নিচিনা কি পাহাৰৰ নিচিনা ডাৱৰ দেখা গৈছিল। The air was fresh and sweet. বতাহ সতেজ আৰু মিঠা আছিল। The men went out for no other reason
than to have the pleasure of feeling the rain on his body. মানুহজনে নিজৰ শৰীৰত বৰষুণ অনুভৱ কৰাৰ সুখ পোৱাৰ বাহিৰে আন কোনো কাৰণ নোহোৱাকৈ ওলাই গ'ল। And when he returned, he exclaimed, আৰু যেতিয়া তেওঁ উভতিলে তেওঁ চিঞৰি উঠিলে, These are not raindrops falling from the sky, they are new coins. এইবোৰ আকাশৰ পৰা সৰি পৰা বৰষুণৰ টপাল নহয়, এইবোৰ নতুন মুদ্ৰা। The big drops are 10 cent pieces and the little ones are 5s. ডাঙৰ টপালবোৰ 10 চেণ্ট আৰু সৰুবোৰ 5 চেণ্টৰ। যিবিলাক ডাঙৰ টপাল আছিল সেইবিলাকক ই 10 চেণ্টৰ লগত তুলনা কৰিছিল আৰু যিবিলাক সৰু টপাল আছে এইবিলাকক 5 চেণ্টৰ লগত তুলনা কৰিছিল। চেণ্ট, পেছো এইবিলাক মেক্সিকান কাৰেন্সি হয়, তো এইটো মনত ৰাখিবা। With a satisfied expression, he regarded the field of ripe corn with its flowers draped in a curtain of rain. সন্তুষ্ট মুখৰ ভাৱ এটাৰে সি বৰষুণৰ পৰ্দাৰে আবৃত ফুলৰ সৈতে থকা কুঁহিয়াৰৰ পথাৰখনলৈ চালে। But suddenly a strong wind began to blow and along with the rain very large hailstone began to fall. কিন্তু হঠাৎ প্ৰচণ্ড বতাহ বলিবলৈ ধৰিলে আৰু বৰষুণৰ লগতে অতি বৃহৎ শিলাবৃষ্টিও পৰিবলৈ ধৰিলে। These truly did resemble new silver coins. এইবোৰ সঁচাকৈয়ে নতুন ৰূপৰ মুদ্ৰাৰ সৈতে মিল আছিল। The boys, exposing themselves to the rain, ran out to collect the frozen pelts. ল'ৰাকেইটাই বৰষুণৰ সন্মুখীন হৈ নিথৰ মুকুতাবোৰ সংগ্ৰহ কৰিবলৈ দৌৰি ওলাই আহিল। It's really getting bad now, exclaimed the man. এতিয়া সঁচাকৈয়ে বেয়া হৈ আহিছে, মানুহজনে উচ্চাৰণ কৰিলে। I hope it passes quickly. আশা কৰ ই সোনকালে পাৰ হৈ যাব। It did not pass quickly. সোনকালে পাৰ নহ'ল। For an hour, the hail rained on the house, the garden, the hillside, the cornfield, on the whole valley. এঘণ্টা ধৰি শিলাবৃষ্টিৰ বৰষুণ ঘৰ, বাৰী, পাহাৰৰ ঢাল, কুঁহিয়াৰৰ পথাৰ গোটেই উপত্যকাত বৰষুণ দিলে। The field was white as if covered with salt. পথাৰখন বগা হৈ গৈছিল যেনে নিমখেৰে ঢাকি থোৱা হৈছিল। Not a leaf remained on the trees. গছবোৰৰ ওপৰত এপাতো পাত নাথাকিল। The corn was totally destroyed. কুঁহিয়াৰবোৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল। The flowers were gone from the plants. গছ-গছনিৰ পৰা ফুলবোৰ নোহোৱা হৈ গ'ল। Lenzo's soul was filled with sadness. লেন্সৰ আত্মাটো দুখেৰে ভৰি পৰিল। When the storm had passed, he stood in the middle of the field and said to his sons. যেতিয়া ধুমুহা পাৰ হৈ গ'ল তেতিয়া তেওঁ পথাৰখনৰ মাজত থিয় হৈ তেওঁৰ পুত্ৰসকলক ক'লে, A plague of locusts would have left more than this. ফৰিঙৰ মহামাৰীও ইয়াতকৈ বেছি এৰি গ'লহেঁতেন। The hail has left nothing. শিলাবৃষ্টিয়ে একো এৰি যোৱা নাই। This year we will have no corn. এই বছৰ আমাৰ হাতত কুঁহিয়াৰ নাথাকিব। That night was a sorrowful one. সেই নিশাটো আছিল দুখজনক। All our work for nothing. আমাৰ সকলো কাম একোৱেই নহ'ল। There's no one who can help us. আমাক সহায় কৰিব পৰা কোনো নাই। We will all go hungry this year. আমি সকলোৱে এই বছৰ ভোকত থাকিম। But in the hearts of all who lived in that solitary house in the middle of the valley, there was a single hope, help from God. কিন্তু উপত্যকাৰ মাজত সেই নিৰ্জন ঘৰটোত বাস কৰা সকলোৰে হৃদয়ত এটাই আশা আছিল, ঈশ্বৰৰ পৰা সহায়। Don't be so upset. ইমান বিচলিত নহ'ব। Even though this seems like a total loss. যদিও এইটো সম্পূৰ্ণ ক্ষতি যেন লাগে। Remember, মনত ৰাখিবা, no one dies of hunger. কোনেও ভোকত মৰি নাযায়। That's what they say. No one dies of hunger. সেইটোৱে সিহঁতে কৈছিল, কোনোৱে ভোকত মৰি নাযায়। All through the night, Lenzo thought only of his one hope, the help of God. গোটেই ৰাতিটো লেন্সয়ে কেৱল নিজৰ এটা আশাৰ কথা ভাবিছিল, ঈশ্বৰৰ সহায়। Whose eyes, যাৰ চকুৱে, as he had been instructed, see everything, even what is deep in one's conscience. যাৰ চকুৱে তেওঁক নিৰ্দেশ দিয়াৰ দৰে সকলো দেখে, আনকি মানুহৰ বিবেকৰ গভীৰতাও। Lenzo was an ox of a man. লেন্সো আছিল মানুহৰ মহ। Working like an animal in the fields. পথাৰত জন্তুৰ দৰে কাম কৰিছিল। But still he knew how to write. কিন্তু তথাপিও তেওঁ লিখিব জানিছিল। The following Sunday, at daybreak, he began to write a letter, which he himself would carry to town and place in the mail.
পিছদিনা দেওবাৰে দিনৰ ভাগত তেওঁ এখন চিঠি লিখিবলৈ ধৰিলে, যিখন তেওঁ নিজেই চহৰলৈ লৈ যাব আৰু ডাকত থৈ দিব। ইট ৱাজ নাথিং লেছ দেন এ লেটাৰ টু গড। এইখন এখন ভগৱানলৈ লিখা চিঠিৰ বাহিৰে একো নাছিল। গড, হি ৰট, ভগৱান, তেওঁ লিখিছে, ইফ ইউ ডণ্ট হেল্প মি, যদি তুমি মোক সহায় নকৰা, মাই ফেমিলি এণ্ড আই উইল গ' হাংগ্ৰি দিছ ইয়াৰ, মই আৰু মোৰ পৰিয়াল এই বছৰ ভোকত থাকিম। I need 100 pesos in order to sow my field again and to live until the crops comes because the hailstorm. মোৰ পথাৰখন আকৌ সিঁচিবলৈ আৰু শস্য অহালৈকে জীয়াই থাকিবলৈ মোক 100 পেছৰ প্ৰয়োজন, কাৰণ শিলাবৃষ্টিৰ ধুমুহা ... আৰু কিবা লিখিছে, এইখিনি দিয়া নাই। He wrote to God on the envelope, put the letter inside and still traveled, went to town. খামটোত টু গড লিখি চিঠিখন ভিতৰত ভৰাই দিলে আৰু তথাপিও অশান্তি হৈ চহৰলৈ গ'ল। এট দ্য পোষ্ট অফিচ হি প্লেচ এ ষ্টাম্প অন দ্য লেটাৰ এণ্ড ড্ৰপ ইন টু দ্য মেইল বক্স। ডাকঘৰত চিঠিখনত ডাক টিকট লগাই মেইল বক্সত পেলাই দিলে। ওৱান অফ দ্য এমপ্লয়িজ হু ৱাজ এ পোষ্টমেন এণ্ড অলছ' হেল্প এট দ্য পোষ্ট অফিচ, এজন কৰ্মচাৰী যিজন ডাক পিয়ন আৰু ডাকঘৰৰ কাম কাজতো সহায় কৰে, went to his boss laughing heartily and showed him the letter to God. হাঁহি হাঁহি তাৰ বছৰ ওচৰলৈ গৈ ভগৱানক দিয়া চিঠিখন দেখুৱালে। Never in his career as a postman had he known that address. ডাক পিয়নৰ কাৰ্যকালত তেওঁ কেতিয়াও সেই ঠিকনাটো জনা নাছিল। The postmaster, a fat amiable fellow. পোষ্টমাষ্টাৰ এজন মোটা মৰমীয়াল মানুহ, also broke out laughing. তেওঁ হাঁহি হাঁহি বিৰিঙি উঠিলে। But almost immediately he turned serious and tapping the letter on his desk commented. কিন্তু প্ৰায় লগে লগে তেওঁ গুৰুতৰ হৈ পৰিল আৰু ডেস্কত থকা চিঠিখন টিপি মন্তব্য কৰিলে, What fate! I wish I had the fate of the man who wrote this letter. কি বিশ্বাস! এই চিঠিখন লিখা মানুহজনৰ বিশ্বাস মোৰ থাকিলে ভাল আছিল। Starting up a correspondence with God. ঈশ্বৰৰ সৈতে চিঠি পত্ৰ আৰম্ভ কৰা। So in order not to shake the writer's faith in God, the postmaster came up with an idea, answer the letter. গতিকে লেখকৰ ঈশ্বৰৰ প্ৰতি থকা বিশ্বাস জোকাৰি নিদিয়াৰ বাবে ডাকঘৰৰ মাষ্টাৰজনে এটা ধাৰণা লৈছিল, চিঠিখনৰ উত্তৰ দিয়া। But when he opened it, it was evident that to answer it, he needed something more than goodwill. কিন্তু যেতিয়া তেওঁ খুলিলে, তেতিয়া স্পষ্ট হৈ পৰিলে যে ইয়াৰ উত্তৰ দিবলৈ তেওঁক সদিচ্ছা, চিয়াহী আৰু কাগজতকৈ বেছি কিবা এটাৰ প্ৰয়োজন। But he stuck to his resolution. কিন্তু তেওঁ নিজৰ সংকল্পত আবদ্ধ হৈ থাকিল। He asked for money from his employees. তেওঁ নিজৰ কৰ্মচাৰীসকলৰ পৰা ধন বিচাৰিছিল। He himself gave part of his salary. তেওঁ নিজেই নিজৰ দৰমহাৰ এটা অংশ দিছিল। And several friends of his were obliged to give something for an act of charity. আৰু তেওঁৰ কেইবাজনো বন্ধুৱে দানৰ বাবে কিবা এটা দিবলৈ বাধ্য হৈছিল। It was impossible for him to gather together the 100 pesos. 100 পেছো গোটাব পৰাটো তেওঁৰ বাবে অসম্ভৱ আছিল। So he was able to send the farmer only a little more than half. সেয়ে তেওঁ কৃষকজনক আধাতকৈ অলপ বেছিহে পঠিয়াব পাৰিছিল। He put the money in an envelope addressed to Lenso and with it a letter containing only a single word as a signature, God. তেওঁ টকাখিনি এটা খামত ভৰাইছিল আৰু লেন্সৰ ঠিকনা লিখি এটা শব্দৰ স্বাক্ষৰ হিচাপে ভগৱান বুলি লিখি দিছিল। The following Sunday, Lenso came a bit earlier than usual to ask if there was a letter for him. পিছৰ দেওবাৰে লেন্সোৱে সাধাৰণতকৈ অলপ আগতে আহি সুধিলে যে তেওঁৰ বাবে চিঠি আছে নেকি। It was the postman himself who handed the letter to him. ডাকঘৰৰ মানুহজনে নিজেই চিঠিখন তেওঁৰ হাতত তুলি দিছিল। While the postmaster, experiencing the contentment of a man who has performed a good deed, looked on from his office. আৰু ডাকঘৰৰ মালিকে ভাল কাম কৰা মানুহৰ সন্তুষ্টি অনুভৱ কৰি নিজৰ অফিচৰ পৰা চাই আছিল। লেন্সো showed not the slightest surprise on seeing the money. লেন্সোৱে টকাখিনি দেখি অলপো আচৰিত হোৱা নাছিল। Such was his confidence. এনেকুৱাই আছিল তেওঁৰ আত্মবিশ্বাস। But he became angry when he counted the money. কিন্তু তেওঁৰ খং উঠিছিল যেতিয়া তেওঁ টকাখিনি গণি চাইছিল। God could not have made a mistake. ভগৱানে ভুল কৰিব নোৱাৰে। Nor could he have denied Lenso what he had requested. লেন্সোৱে বিচৰাখিনিও অস্বীকাৰ কৰিব নোৱাৰিলেহেঁতেন।
Immediately, Lenzo went up to the window to ask for paper and ink. লগে লগে লেন্সো খিৰিকীৰ ওচৰত গলে কাগজ আৰু চিয়াহী খুজিলে। On the public writing table, he started to write. ৰাজহুৱা লিখা মেজত তেওঁ লিখিবলৈ আৰম্ভ কৰিলে। With much wrinkling of his brow, caused by the effort he had to make to express his ideas. ভ্ৰুৰ বহুত বলি ৰেখাৰে যিটো তেওঁৰ ধাৰণা প্ৰকাশ কৰিবলগীয়া প্ৰচেষ্টাৰ ফলত হৈছিল। When he finished, যেতিয়া তেওঁ শেষ কৰিছিল, he went to the window to buy a stamp which he licked and then affixed to the envelope with a blow of his fist. তেওঁ খিৰিকীৰ ওচৰলৈ গৈছিল ডাক টিকট এটা কিনিবলৈ, যিটো তেওঁ চেলেকি খামটোৰ পিছফালে মুঠিৰ আঘাতেৰে লগাইছিল। The moment the letter fell into the mailbox, the postmaster went to open it. যিটো মুহূৰ্ততে চিঠিখন মেইল বক্সত পৰিছিল, তেতিয়াই ডাকঘৰৰ মাষ্টাৰজনে গৈছিল এইটো খুলিবৰ কাৰণে। It said, এইটোৱে কৈছিল, God, ভগৱান, of the money that I asked for, only 70 pesos reached me. মই বিচৰা ধনৰ ভিতৰত মাত্ৰ 70 পেছহে মোৰ ওচৰলৈ পালেগৈ। Send me the rest, since I need it very much. বাকীখিনি মোলৈ পঠিয়াওক, যিহেতু মোক ইয়াৰ বহুত প্ৰয়োজন। But don't send it to me through the mail, because the post office employees are bunch of crooks. লেঞ্চো, কিন্তু মেইলৰ জৰিয়তে মোক নপঠাব, কাৰণ ডাকঘৰৰ কৰ্মচাৰীসকল এজাক ঠগ। লেঞ্চো। তো এইটো পৰাই আমাক কি বুজালে? তো শৰ্টত ক'ব গ'লে লেঞ্চো হৈছে এজন খেতিয়ক যাৰ ভগৱানৰ ওপৰত আস্থা আছে। তোৰ যেতিয়া কৰ্ণফিল্ডখন ডেষ্ট্ৰয় হৈ গ'ল, তেতিয়া তেওঁ ভগৱানলৈ এখন লেটাৰ লিখিলে, আৰু লেটাৰখনৰ ৰিপ্লাই দিলে কোনে? পোষ্টমাষ্টাৰে। তাৰ সহায় কৰিবলৈ, যিহেতু তাৰ ভগৱানৰ ওপৰত বিশ্বাস আছিল আৰু বিশ্বাসটো ভাঙিব নিবিচাৰিছিল, তো তাই তাৰ হেল্প কৰিলে, কিন্তু ওলোটা তাৰে ওপৰত তেওঁলোকক ঠগকৈ তেওঁলোকৰ ওপৰত ব্লেম কৰি দিলে। তো অফক'ৰ্ছ মানুহজনক বেয়া লাগিছে, বোধহয় পোষ্টমাষ্টাৰজনক বেয়া লাগিছে। তো এইটোৱে মৰেল অফ দ্য ষ্টৰী, মানুহৰ হেল্প কৰিব লাগে, কিন্তু কেতিয়াবা মানুহৰ ভাল কৰিলেও সিহঁতে নুবুজে, ওলোটা আমাকে ব্লেম কৰি থৈ যায়। আমি কৰিব যাওঁ কিবা ভাল, কিন্তু ওলোটা আমাকে ভুল বুজে। তো এইখিনিয়ে মৰেল অফ দ্য ষ্টৰী। ঠিক আছে, তো এইটো পঢ়াৰ পৰা তোমালোকে চাবা, আৰু কিবা যদি ডাউট থাকে মোক ক'বা। আই হোপ তোমালোকে বুজি পাইছা। ইয়াৰ যিটো পিছৰ ভিডিঅ' আছে, এইটো ভিডিঅ'ত মই এইটো পাঠৰ যিবিলাক কুৱেশ্যনছ এণ্ড এনচাৰ্ছ আছে সেইবিলাক তোমালোকক দি দিম। হ'ব, তো এইটো ভিডিঅ' ইয়াতে শেষ কৰিছোঁ। থেংক ইউ।